নমস্কাৰ লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মোৰ ওচৰত ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত আছে। অংশ দ্বাদশ, প্ৰথম অংশ দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠম, সপ্তম, অষ্টম, নৱম, দশম আৰু একাদশখিনি মই উপস্থাপন কৰিলোঁ আৰু আপোনালোকে এতিয়ালৈকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক পাব আৰু আপোনালোকে চাব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস 9101046197 সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC NCSE গভৰ্ণ চেণ্টাৰ অকাজান শান্তিপুৰ নিয়েৰ ব্ৰহ্মপুত্ৰ বিদ্যালয় ডাকঘৰ অকাজান আৰক্ষী চকী চিলাপথাৰ জিলা ধেমাজি অসম ডাকসূচক সংখ্যা 787059। প্ৰশ্ন নং 226। যেতিয়া গ্ৰাহক এজনে বেংকৰ আঁচনি আৰু ঋণ পৰিশোধ প্ৰণালীৰ অপব্যৱহাৰ কৰে, আপুনি এইবোৰ কৰা উচিত। সঁহাৰিসমূহ ক। বেংকৰ নীতিৰ সমালোচনা নিজেই কৰক। খ। তাৰ ফালে ঘূৰি যোৱা উচিত। গ। আঁচনিবোৰৰ বিষয়ে গ্ৰাহকৰ সন্দেহবোৰ সৌজন্যপূৰ্ণভাৱে পৰিষ্কাৰ কৰক। ঘ। গ্ৰাহকক আইনী জাননী প্ৰেৰণ কৰাৰ বিষয়ে সতৰ্ক কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব গ। আঁচনিবোৰৰ বিষয়ে গ্ৰাহকৰ সন্দেহবোৰ সৌজন্যপূৰ্ণভাৱে পৰিষ্কাৰ কৰক। প্ৰশ্ন নং 227। EMI পৰিশোধ নকৰাৰ পৰিমাণবোৰ আপুনি কেনেদৰে ব্যাখ্যা কৰিব? সময় এজন গ্ৰাহকৰ বাবে যি প্ৰথমবাৰৰ বাবে ডিফল্টাৰ হয়। সঁহাৰিসমূহ ক। আইনী জাননী প্ৰেৰণ কৰাৰ ভাবুকি দিয়ক। খ। তাক কওক যে বেংকে তেওঁৰ সম্পত্তি আৰু সম্পত্তি জব্দ কৰিব। গ। তেওঁৰ ভৱিষ্যতৰ ঋণ কেনেদৰে অতি কঠিন হ'ব তাক বৰ্ণনা কৰক। ঘ। তেওঁক কওক যে তেওঁ ঋণ পৰিশোধ নকৰালৈকে আপুনি তেওঁক সাক্ষাৎকাৰ কৰি থাকিব। ইয়াৰ সঠিক উত্তৰটো হ'ব গ। তেওঁৰ ভৱিষ্যতৰ ঋণ কেনেদৰে অতি কঠিন হ'ব তাক বৰ্ণনা কৰক। মই ইয়াৰ সঠিক উত্তৰবিলাক আপোনালোকক ৰঙা কালাৰ কৰি দিছোঁ, আপোনালোকে জানিবৰ কাৰণে সুবিধা হ'ব। আৰু নোচোৱাসকলে আগৰখিনি চাব। আৰু আপোনালোকে যদি পোনপ্ৰথমে মোৰ চেনেললৈ আহিছে, কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটামটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। প্ৰশ্ন নং 228। যোগাযোগ হৈছে। সঁহাৰিসমূহ ক। 3 প্ৰকাৰ, খ। 2 প্ৰকাৰ, গ। 1 প্ৰকাৰ, ঘ। 4 প্ৰকাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ। 2 প্ৰকাৰ। প্ৰশ্ন নং 229। বনস্কাৰ গ্ৰাহকৰ সম্পৰ্কত এজন বেংকাৰ। সঁহাৰিসমূহ ক। সদায় ঋণী, খ। সদায় ঋণদাতা হয়, গ। ঋণদাতা আৰু ঋণদাতা হ'ব পাৰে, ঘ। ঋণদাতা বা ঋণদাতা হ'ব পাৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব খ। সদায় ঋণদাতা হয়। প্ৰশ্ন নং 230। এজন ব্যক্তিৰ সৈতে ভাল আন্তঃব্যক্তিগত সম্পৰ্ক থকাৰ অৰ্থ হৈছে। সঁহাৰিসমূহ ক। সেই ব্যক্তিজনৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱা, খ। সেই ব্যক্তিজনৰ সৈতে তিক্ত সম্পৰ্ক থকা, গ। সেই ব্যক্তিজনৰ সৈতে শত্ৰুতা থকা, ঘ। সেই ব্যক্তিজনৰ সৈতে সম্পৰ্ক স্থাপন কৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ। সেই ব্যক্তিজনৰ সৈতে সম্পৰ্ক স্থাপন কৰা। প্ৰশ্ন নং 231। যদি গ্ৰাহক এজনে পুনৰুদ্ধাৰ এজেণ্টক পৰিশোধ কৰিবলৈ অনিচ্ছুক হয়, সঁহাৰিসমূহ ক। শাৰীৰিক হিংসাক অন্তিম উপায় হিচাপে ব্যৱহাৰ কৰা উচিত, খ। গ্ৰাহকক মৌখিকভাৱে ভাবুকি দিয়া উচিত, গ। গ্ৰাহকক শাৰীৰিক ভাষাৰে ভয় খুৱাব লাগে, ঘ। ওপৰৰ কোনোটো কৰিব নালাগে। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ। ওপৰৰ কোনোটো কৰিব নালাগে।
প্ৰশ্ন নং 232 তেওঁৰ কাৰ্যালয়ত ঋণ লওঁতা আপুনি তেওঁৰ বছৰ ওচৰলৈ আহে যিয়ে আপোনাক ক'লে নিজকে আৰু আপোনাৰ সাক্ষাৎকাৰ উদ্দেশ্য চিনাক্ত কৰক। আপুনি কৰা উচিত সঁহাৰিসমূহ ক অবিকল্পিত স্থিতিৰ বিষয়ে বিৱৰণ দিয়ক। খ কেৱল আপোনাৰ নাম আৰু কোম্পানীৰ নাম প্ৰকাশ কৰক। গ একো প্ৰকাশ নকৰাকৈ আৰু একো উত্তৰ নিদিয়াকৈ আঁতৰি যাওক। ঘ কেৱল আপোনাৰ নাম প্ৰকাশ কৰক আৰু উদ্দেশ্যটো ব্যক্তিগত বুলি সূচিত কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অবিকল্পিত স্থিতিৰ বিষয়ে বিৱৰণ দিয়ক। প্ৰশ্ন নং 233 সুৰক্ষা পুনৰ অধিকাৰ কৰাৰ বাবে ঋণদাতা সঁহাৰিসমূহ ক সংঘ সংস্থা এটা কৃতিত্ব প্ৰদান কৰিব নোৱাৰি। খ সংঘ সংস্থা এটা কৃতিত্ব প্ৰদান কৰা উচিত নহয়। গ সংঘ সংস্থা এটা কৃতিত্ব দিব পাৰে। ঘ সংঘ সংস্থা এটা কৃতিত্ব দিব লাগিব। ইয়াৰ সঠিক উত্তৰটো হ'ব গ সংঘ সংস্থা এটা কৃতিত্ব দিব পাৰে। প্ৰশ্ন নং 234 অমৌখিক যোগাযোগ হৈছে সঁহাৰিসমূহ ক কথিত ইংৰাজী। খ শাৰীৰিক ভাষা। গ লিখিতভাৱে ব্যৱহৃত শব্দ। ঘ সাংকেতিক ভাষা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ শাৰীৰিক ভাষা। প্ৰশ্ন নং 235 প্ৰাপ্য সংঘ বাবে ঋণ পুনৰুদ্ধাৰ এজেণ্টসকলে সাধাৰণতে 3 মাহ গ্ৰহণ কৰে অৰ্থাৎ সঁহাৰিসমূহ ক প্ৰথম সম্পৰ্ক আৰু অনুসৰণ ফোনৰ জৰিয়তে আখৰৰ জৰিয়তে দ্বিতীয় আৰু তৃতীয় ঋণদাতাৰ ওচৰলৈ গৈ পোনপটীয়া সম্পৰ্কৰ জৰিয়তে। খ প্ৰথমে আখৰৰ জৰিয়তে যোগাযোগৰ জৰিয়তে দ্বিতীয় আৰু ফোনৰ জৰিয়তে অনুসৰণ কৰক আৰু ঋণদাতাসকলক সাক্ষাৎ কৰি পোনপটীয়া সম্পৰ্কৰ জৰিয়তে অন্তিম স্থানত থাকিব। গ প্ৰথম সম্পৰ্ক আৰু ফোনৰ জৰিয়তে অনুসৰণ আখৰৰ জৰিয়তে দ্বিতীয় আৰু অন্তিম ঋণদাতাসকলৰ ওচৰলৈ গৈ পোনপটীয়া সম্পৰ্কৰ জৰিয়তে। ঘ প্ৰথমে আখৰৰ জৰিয়তে দ্বিতীয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক প্ৰথম সম্পৰ্ক আৰু অনুসৰণ ফোনৰ জৰিয়তে আখৰৰ জৰিয়তে দ্বিতীয় আৰু অন্তিম ঋণদাতাৰ ওচৰলৈ গৈ পোনপটীয়া সম্পৰ্কৰ জৰিয়তে। প্ৰশ্ন নং 236 গ্ৰাহকৰ ওচৰলৈ যোৱাৰ সময় সঁহাৰিসমূহ ক পুনৰুদ্ধাৰ এজেণ্টৰ সুবিধা অনুসৰি যিকোনো সময়তে হ'ব পাৰে। খ 7 ঘণ্টা 21 ঘণ্টাৰ আগতে পিছত কোনো পৰিস্থিতি কৰিব নোৱাৰিব। গ কেৱল 7 বজাৰ পৰা 21 বজাৰ ভিতৰত স্থিৰ কৰা হয়। ঘ কেৱল নিশ্চিতভাৱে 7 বজাৰ পৰা 21 বজালৈ কেৱল আগতে বা পিছত হ'ব পাৰে পৰিস্থিতি। ইয়াৰ সঠিক উত্তৰটো হ'ব গ কেৱল 7 বজাৰ পৰা 21 বজাৰ ভিতৰত স্থিৰ কৰা হয়। প্ৰশ্ন নং 237 বেংকে অবিহনে ID প্ৰুফ ডকুমেণ্টৰ জেৰক্স প্ৰতিলিপি গ্ৰহণ কৰিব পাৰে। ইয়াৰ মূল প্ৰণালীকৰণ আৰু নতুন এজেণ্টসকলক সঁহাৰিসমূহ ক সঁচা খ মিছা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ মিছা। প্ৰশ্ন নং 238 যদি বেংকাৰে একাউণ্টৰ স্থিতিৰ অবাঞ্ছিত প্ৰকাশ কৰে বেংকৰ গ্ৰাহক সঁহাৰিসমূহ ক গ্ৰাহকে বেংক ইয়াৰ স্থিতি সলনি কৰিবলৈ অনুৰোধ কৰিব লাগিব। খ বেংকাৰজন গ্ৰাহকক ক্ষতিপূৰণ দিবলৈ দায়বদ্ধ হয়। গ বেংকাৰজনে এনে কৰাৰ অধিকাৰ ভিতৰত আছে। ঘ গ্ৰাহকে ইয়াক ৰিচেট উত্তৰ উপেক্ষা কৰিব লাগিব। ইয়াৰ সঠিক উত্তৰটো হ'ব ক গ্ৰাহকে বেংকক ইয়াৰ স্থিতি সলনি কৰিবলৈ অনুৰোধ কৰিব লাগিব। প্ৰশ্ন নং 239 সংগ্ৰহ কৰিব লগা প্ৰাপ্তিৰ প্ৰয়োজনীয় বিৱৰণবোৰ এইবোৰৰ দ্বাৰা দিয়া হয়। সঁহাৰিসমূহ ক
ঋণৰ অধ্যক্ষ, খ এজেণ্টৰ অধ্যক্ষ, গ এজেণ্টৰ ওচৰৰ ঋণদাতা, ঘ ঋণদাতাৰ ঋণদাতা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ এজেণ্টৰ অধ্যক্ষ। প্ৰশ্ন নং 240। পুনৰুদ্ধাৰ এজেণ্টৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্তব্য হৈছে সঁহাৰিসমূহ ক গ্ৰাহকৰ নিৰ্দেশনা অনুসৰণ কৰক, খ অধ্যক্ষৰ নিৰ্দেশনা অনুসৰণ কৰক, গ ঋণীৰ নিৰ্দেশনা অনুসৰণ কৰক, ঘ সহকৰ্মীৰ নিৰ্দেশনা অনুসৰণ কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ অধ্যক্ষৰ নিৰ্দেশনা অনুসৰণ কৰক। প্ৰশ্ন নং 241। সাধাৰণতে এজেণ্টে অধ্যক্ষৰ পৰা নিৰ্দেশনা অনুসৰণ কৰিব লাগিব, অৱশ্যে যেতিয়া নিৰ্দেশনাবোৰ নীৰৱ থাকে। সঁহাৰিসমূহ ক এজেণ্টে বাণিজ্যিক ৰীতি-নীতি আৰু ঔদ্যোগিক অনুশীলন অনুসৰণ কৰিব লাগিব, খ এজেণ্টে তেওঁৰ সিদ্ধান্ত অনুসৰি প্ৰদৰ্শন কৰিব পাৰে, গ প্ৰতিবাৰ নিৰ্দেশনা অপৰিৱৰ্তনীয় প্ৰাপ্ত কৰাৰ কথা, ঘ এনে কোনো অনুষ্ঠান থাকিব নোৱাৰে য'ত নিৰ্দেশনাবোৰ নীৰৱ হৈ থাকে। ইয়াৰ সঠিক উত্তৰটো হ'ব খ এজেণ্টে তেওঁৰ সিদ্ধান্ত অনুসৰি প্ৰদৰ্শন কৰিব পাৰে। প্ৰশ্ন নং 242। ঋণ পুনৰুদ্ধাৰ এজেণ্টৰ চুক্তিত থকা পক্ষবোৰ হৈছে সঁহাৰিসমূহ ক DRA আৰু বেংক, খ DRA বেংক আৰু বেংকৰ সকলো গ্ৰাহক, গ DRA বেংক আৰু কেৱল ডিফল্ট গ্ৰাহক, ঘ DRA বেংক আৰু বেংকাৰ ঋণ লওঁতা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ DRA বেংক আৰু কেৱল ডিফল্ট গ্ৰাহক। প্ৰশ্ন নং 243। যোগাযোগৰ অৰ্থ হৈছে কমেও সঁহাৰিসমূহ ক 4জন ব্যক্তি, খ 5জন ব্যক্তি, গ 3জন ব্যক্তি, ঘ 2জন ব্যক্তি। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ 2জন ব্যক্তি। প্ৰশ্ন নং 244। ঋণ পুনৰুদ্ধাৰ এজেণ্টৰ দ্বাৰা শাৰীৰিক হিংসা ব্যৱহাৰ কৰা হ'ব পাৰে। সঁহাৰিসমূহ ক পুনৰুদ্ধাৰৰ প্ৰতি সকলো ধৰণৰ শালীন দৃষ্টিভংগী শেষ কৰাৰ পিছত DRA কঠিন মূল বেংকৰ প্ৰাপ্য পৰিমাণ পুনৰুদ্ধাৰৰ বাবে এই প্ৰক্ৰিয়াটো গ্ৰহণ কৰিব পাৰে, খ কোনো পৰিস্থিতিত DRAৰ দ্বাৰা কোনো ধৰণৰ শাৰীৰিক হিংসা হ'ব নালাগে সম্পন্ন কৰা হৈছে, গ যেতিয়া ঋণ লওঁতাসকলে এনে শাৰীৰিক সাক্ষাতৰ আশ্ৰয় দিয়ে আৰু আৰম্ভ কৰে, ঘ পুনৰুদ্ধাৰ সময়ত ব্যৱহাৰ কৰা ভিডিঅ' ৰেকৰ্ডিঙৰ অধীনত আশ্ৰয় লোৱা হ'ব পাৰে প্ৰক্ৰিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব ক পুনৰুদ্ধাৰ প্ৰতি সকলো ধৰণৰ শাৰীৰিক দৃষ্টিভংগী শেষ কৰাৰ পিছত DRA কঠিন মূল বেংকৰ প্ৰাপ্য পৰিমাণ পুনৰুদ্ধাৰৰ বাবে এই প্ৰক্ৰিয়াটো গ্ৰহণ কৰিব পাৰে। প্ৰশ্ন নং 245। নিম্নমানৰ সম্পদ হৈছে এক যিটোৰ বাকী আছে। সঁহাৰিসমূহ ক 12 মাহৰ কম কিন্তু 3 মাহতকৈ অধিক সময়ৰ বাবে NPA, খ 12 মাহতকৈ অধিক সময়ৰ বাবে কিন্তু 3 মাহতকৈ কম সময়ৰ বাবে NPA, গ 3 মাহতকৈ অধিক সময়ৰ বাবে কিন্তু 12 মাহতকৈ কম সময়ৰ বাবে NPA, ঘ 12 মাহলৈকে কিন্তু 3 মাহতকৈ অধিক সময়ৰ বাবে NPA। ইয়াৰ সঠিক উত্তৰটো হ'ব গ 3 মাহতকৈ অধিক সময়ৰ বাবে কিন্তু 12 মাহতকৈ কম সময়ৰ বাবে NPA। ধন্যবাদ। ইমানখিনি সময় আপোনালোকে মনোযোগেৰে শুনাৰ কাৰণে বা চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু মোৰ চেনেললৈ যদি পোনপ্ৰথমে আহিছে কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। আৰু আপোনালোকৰ মই ডেছক্ৰিপশ্যনৰ মোৰ লিংকত আগৰ ভিডিঅ' লিংকসমূহ পাব আৰু হোৱাটছআপ নম্বৰ পাব। আপোনালোকে PDF লাগিলে আপোনালোকে ল'ব পাৰিব। ইয়াতে অল অভাৰ ইণ্ডিয়াত 300 এবভ মোৰ ষ্টুডেণ্ট এতিয়ালৈকে কোৱালিফাইড হৈছে। আপোনালোকেও ভালদৰে যদি পঢ়ে নিশ্চয় কোৱালিফাই হ'ব। সেইখিনি আপোনালোকক মই অল চিলেবাছ আপোনালোকক গাইড কৰোঁ আৰু বহুতে পাছো হৈছে। আপোনালোকে হ'ব। অশেষ ধন্যবাদ থাকিল।